অগ্নিনাভ শিৱ মন্দিৰ। কোনোবাই বিতৰ্কৰ সৃষ্টি কৰিছে, সেয়া পিছৰ কথা। এয়া এক বিশ্বাস, সাহস আৰু অগাধ ভক্তি। বহু সন্তানহীন দম্পতীৰ মুখলৈ আনিছে হাঁহি। মন্দিৰত সেৱা কৰি বহুতে সন্ধান কৰিছে জীৱনটো নতুনকৈ আৰম্ভণি কৰাৰ পথ। শিৱসাগৰৰ নাজিৰাত থকা এয়া অগ্নিনাভ শিৱ মন্দিৰ। বিশ্বাস অনুসৰি শিখা মজিন্দাৰ বেজবৰুৱা নামৰ মহিলাগৰাকীয়ে স্থাপন কৰা এই মন্দিৰত সেৱা কৰি বহু ভক্তৰ মনৰ আশা পূৰণ হৈছে। আগতে ইয়ালৈকে আহিছিলে? আমাৰ মাহত আহিছিলে। হয় হয়। আৰু কেনেকুৱা ইয়াতে ফলাফল কেনেকুৱা পাইছে? ফলাফল মানে বহুতে সাংঘাতিক ধৰণৰ ফলাফলেই হৈছে। আমাৰ ল'ৰাটোৰ মাত কথা ওলোৱা নাছিলে। হয় হয়। তো এতিয়া শৰাই এখন আগবঢ়ালে, এতিয়া অলপ অলপকৈ মাত কথা। প্ৰতিদিনে বিভিন্ন প্ৰান্তৰ পৰা দৈনিক হাজাৰ হাজাৰ লোকে ভিৰ কৰে মন্দিৰ ভাগত। পিছে অগ্নিনাভ মন্দিৰৰ প্ৰতিষ্ঠাৰ সময়খিনিৰ কথা জানেনে? এজন বিশেষ ব্যক্তিয়ে বাৰীখনত সাপৰ আৱাসস্থল হোৱা বাবে এটি শিৱ মন্দিৰ স্থাপনৰ পৰামৰ্শ দিছিল। ব্যক্তিজনৰ কথা মতে শিখা মজিন্দাৰ বৰুৱাই ঘৰৰ বাৰীৰ ভিতৰতে মন্দিৰ স্থাপনৰ বাবে এটি ভেটি স্থাপনৰ ব্যৱস্থা কৰে। পৰিয়ালৰ সহযোগ তথা স্বামীৰ সহায়ত 2015 চনত শিখা মজিন্দাৰ বেজবৰুৱাই স্থাপন কৰিলে অগ্নিনাভ নামেৰে এই মন্দিৰটো। মন্দিৰ স্থাপনৰ পিছৰে পৰা ঘৰতে শিখা মজিন্দাৰ বেজবৰুৱাই নিজৰ সাধ্যানুসাৰে মন্দিৰত পূজা অৰ্চনা কৰি সুফল পোৱাৰ বিশ্বাস আহিল ভক্তৰ মাজত। 2020 চনৰ পৰা মন্দিৰভাগ জনপ্ৰিয় হ'বলৈ ধৰিলে। পিছে মন্দিৰত কেনেদৰে আৰম্ভ হ'ল ডিজিটেল পূজা? দেশত কোভিডৰ বাবে লকডাউন আৰম্ভ হ'ল। তাৰ মাজতে অসহায় পৰিস্থিতিত পৰা ভক্তৰ বাবে পূজা অৰ্চনা কৰিলে শিখা মজিন্দাৰ বেজবৰুৱাই। সেই সময়ত কোনো লোক ঘৰৰ পৰা ওলাব নোৱাৰা অৱস্থাত অনলাইন যোগে আনৰ হৈ সেৱা আগবঢ়োৱাৰ লগতে ফোন যোগে আনৰ মংগলৰ বাবে পূজা অৰ্চনা কৰিলে মহিলাগৰাকীয়ে। আজিও মন্দিৰ ভাগত হাজাৰ হাজাৰ ভক্তৰ সমাগম হয়। মন্দিৰ ভাগক লৈ গঢ়ি উঠিছে বিশ্বাস। বহু নিঃসন্তান দম্পতীয়ে মন্দিৰত পূজা দি সন্তান লাভ কৰিছে বুলিও লোকবিশ্বাস গঢ় লৈ উঠিছে। কথা হ'ল আমাৰ মন্দিৰভাগ আপোনাৰ ৰাতিপুৱা 9:30 খোলা হয় আৰু মানুহ থকালৈকে মানে ধৰক 4টা-5টালৈকে আমাৰ খোলা থাকে। দ্বিতীয়ত ইয়াত আপুনি ধৰক অনলাইনেই হওক বা অফলাইনত ইয়াত অহাই হওক, কোনোবাই ঘৰৰ পৰা শৰাই লৈ আহিব পাৰে আৰু বোলে নহয় মই ইয়াতে লৈ লওঁ, এইটো সুবিধা আছে। আৰু বিশেষভাৱে ঘিতপ্ৰদীপ, ঘিতৰ চাকিটো মানে বিশেষ প্ৰশস্ত, কিন্তু আজিকালি বহুতে মিঠাতেল আনি না নকৰোঁ, তেনেকৈও দিয়া হয়। আৰু এতিয়া ধৰক আপোনাৰ এনেকুৱা, আপুনি মনতে কিবা এটা ভাবিছে, আপোনাৰ কিবা অসুবিধা আছে, আপুনি অনলাইনতে ভগৱন্তৰ চৰণত আমাৰ অনুষ্ঠানটো চাই আপুনি তাতে ভাবিব পাৰে যে মই যদি মোৰ কামটো হয় মই ভগৱন্ত অগ্নিনাভ বাবাৰ ওচৰলৈ যাম বা শৰাই এখন। নিউজ ডেস্ক, NZ নিউজ।